নমস্কাৰ ভাস্কৰ জ্যোতি গগৈ এষ্ট্ৰবাস্তু ইউটিউব চেনেললৈ পুনৰ সকলোকে এবাৰ স্বাগতম জনাইছোঁ। মই মংগল গ্ৰহৰ বিষয়ে আপোনালোকক কৈ আছিলোঁ। 11 মে'ৰ পৰা 21 জুন 2026লৈকে মংগল গ্ৰহই ৰাজযোগ দি আছে। প্ৰত্যেকটো ৰাশিৰ কাৰণে ৰাজযোগ নহ'ব পাৰে, কিন্তু নিজৰ ৰাশিত যিহেতু মেঘ ৰাশিত আহিছে, সেই গতিকে সকলোৱে এটা শুভ ফল পাব। আৰু মই ইতিমধ্যে 6টা লগ্ন আৰু ৰাশিৰ কথা কৈ গৈছোঁ। আজি মই তুলা লগ্ন আৰু ৰাশিৰ কথা প্ৰথমে ক'ব বিচাৰিছোঁ। তুলা লগ্ন বা তুলা ৰাশিৰ কাৰণে ব্যৱসায়ৰ স্থানত ৰাজযোগ হৈছে, বিবাহৰ স্থানত ৰাজযোগ হৈছে, চাকৰিৰ ক্ষেত্ৰত শুভ ফল পাব, চাকৰি হ'ব পাৰে বহুতৰ, ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফল পাব, উপাৰ্জন বাঢ়িব, ধন টকা পইচা হাতলৈ আহিব, প্ৰেম হ'ব, বহুতৰ বিবাহ হ'ব, কিন্তু খংটো বাঢ়িব আৰু মনটো অস্থিৰ হ'ব, স্থিৰতা হেৰিটো নাইকিয়া হ'ব, যিটো স্থিৰ মনেৰে যিটো নিৰ্ণয় ল'ব লাগে সেইটো কমি যাব। সেইকাৰণে স্থিৰ ভাৱটো আনিব লাগিব। সম্পত্তিৰ ক্ষেত্ৰত শুভ, কিন্তু সেই সম্পত্তিৰ ক্ষেত্ৰত আপোনাৰ বাণী কঠোৰ হ'ব, মতানৈক্য হ'ব পাৰে। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত শুভ যোগ আছে যদিও মতানৈক্যৰ যোগেদিহে শুভ, তেনেকুৱা এটা গ্ৰহৰ দৃষ্টিৰে দেখা পোৱা গৈছে। আপোনাৰ কিন্তু বাণী কঠোৰ হ'ব। আৰু বিবাহিতসকলৰ পতি পত্নীৰ মাজত কথাৰ তৰ্ক বিতৰ্ক হ'ব, মন নিমিলিব পাৰে, সম্পৰ্কটো অলপমান উত্তেজনাময় হ'ব। তাৰপিছত আপোনালোকৰতো লাভ হ'ব বুলি কৈছোঁ, উপাৰ্জনটো বাঢ়িব, আৰু ঠিক সেইদৰে খৰচো বাঢ়িব, কিন্তু খৰচটো কিবা দৰকাৰী বস্তু ক্ৰয় কৰিব গ'লেহে বাঢ়িব। বিদ্যাত শুভ, বিদ্যাৰ ক্ষেত্ৰত শুভ, সন্তানৰ ক্ষেত্ৰতো শুভ, প্ৰেম হ'ব আৰু এটা উজ্জীৱিত শক্তি আহিব আপোনালোকৰ। যুগ্ম ব্যৱসায়ত কিন্তু তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে, কিন্তু অকলশৰীয়াকৈ যদি আপুনি ব্যৱসায় কৰিছে ভাল হ'ব। আৰু চাকৰি ক্ষেত্ৰতো হ'ব, নতুন চাকৰি হ'ব পাৰে, নতুন যান বাহন আহিব পাৰে, নতুন সম্পত্তি ল'ব পাৰে। ৰাজযোগত ব্যৱসায় স্থানত যিহেতু লাগিছে, কিন্তু সম্পত্তি, যান বাহন, উপাৰ্জন এইবোৰৰ ক্ষেত্ৰত শুভ। খালি নিজৰ ক্ৰোধ বোলা বস্তুটো কমাব আৰু অস্থিৰ ভাৱটো অলপ কমাই চলিব। বৃশ্চিক লগ্ন বা বৃশ্চিক ৰাশিৰ বাবে মই কৈছোঁ, ধন টকা পইচা ধাৰলৈ নিদিব, ৰোগ ভয় আছে, শত্ৰু ভয় আছে, শত্ৰু বাধা আছে, কিন্তু শত্ৰু আপুনি পৰাস্ত কৰিব পাৰিব। ৰক্ত সম্বন্ধীয় আপোনাৰ ৰোগ হ'ব পাৰে, অপাৰেশ্যন হ'ব পাৰে, খৰচ হ'ব পাৰে এই ক্ষেত্ৰত, আৰু তেজ সম্বন্ধীয় ৰোগো আপোনাৰ হ'ব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল হ'ব, কোৰ্ট কাছাৰীৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব, সেৱা মনোভাৱ এটা আহিব সমাজৰ ক্ষেত্ৰত। আৰু মই কৈছোঁ ভ্ৰমণ, বিদেশ ভ্ৰমণ, ধাৰ্মিক ভ্ৰমণ, হস্পিটেলৰ ক্ষেত্ৰত আপোনাৰ খৰচ দেখা গৈছে। ধৈৰ্যটো আপোনাৰো অলপমান কম হ'ব, আৰু স্বাস্থ্যৰ ওপৰত বিশেষকৈ সতৰ্ক হ'ব। আৰু উপাৰ্জন যিভাগে হ'ব, আপোনালোকৰ খৰচো তেনেকৈ হ'ব। আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আৰু ৰোগ ভয়, অগ্নি ভয় আৰু অচিনাকি মানুহৰ পৰা সাৱধান। ঘৰত অচিনাকি মানুহৰ পৰা কিবা সম্পদ নষ্ট হোৱাৰ যোগ আছে, তাৰমানে চুৰ হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে তাৰ ওপৰত গুৰুত্ব দিব। আৰু যিমানখিনি কৰ্ম কৰিব আপোনালোকৰ সিমানখিনি যেন উপাৰ্জন নহ'ব, তেনেকুৱা এটা মনোভাৱ আহিছে। বৰ্তমান মনোবলটো অলপ অটুট ৰাখিবলৈ চেষ্টা কৰিব, মনোবলটো যাতে দুৰ্বল নহয় সেই ওপৰত আপুনি গুৰুত্ব দিব। কিন্তু ধন কাকো নিদিব, ধন দিলে মানে আপুনি ধন টকা পইচা ঘূৰাই নাপাব। ইয়াৰ পিছতে মই আহিছোঁ ধনু লগ্ন বা ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে এইটো খুব শুভ। বিদ্যাৰ ক্ষেত্ৰত বহুত শুভ, কাৰিকৰী বিদ্যাৰ ক্ষেত্ৰত শুভ, ইঞ্জিনিয়াৰিঙৰ বাবে শুভ,
বুদ্ধিটো তীব্ৰ হ'ব, ঘপককৈ নিৰ্ণয় লৈ কিবা এটা কৰ্ম কৰিব পাৰিব, আপোনাৰ নেতৃত্ব দিব পাৰিব, আপুনি নেতৃত্বৰ এটা ক্ষমতা আহিব আপোনালৈ। প্ৰেম হ'ব, কিন্তু অতিমাত্ৰা বাহিৰৰ খাদ্যৰ পৰা অলপ আঁতৰি থাকিব। পেটৰ ৰোগ হ'ব পাৰে, গুপ্ত ৰোগৰো সম্ভাৱনা আছে। শিক্ষা ক্ষেত্ৰত হ'ব কৈছোঁ। নীতিশাস্ত্ৰৰ প্ৰতি আপোনাৰ মনোযোগটো হ'ব, উপাৰ্জনটো আহিব। উপাৰ্জন যেনেকৈ হ'ব যেন বাহিৰৰ ঠাইৰ লগত সংলগ্ন হৈ আপোনাৰ উপাৰ্জন বাঢ়িব, তেনেকুৱা দেখাইছে। আৰু আপোনাৰ মাংগলিক কৰ্ম হ'ব ঘৰখনত, প্ৰেম হ'ব পাৰে, আৰু কাৰোবাৰ বিবাহো হ'ব, চাকৰি হ'ব, ব্যৱসায়টো হ'ব। এইখিনি খৰচটো যিকোনো ক্ষেত্ৰত হ'ব পাৰে, যাত্ৰাৰ পৰা আৰম্ভ কৰি। মকৰ লগ্নৰ কাৰণে ৰাজযোগ, যান বাহনৰ যুগ, সম্পত্তিৰ যুগ, ঘৰুৱা সামগ্ৰী লোৱাৰ যুগ। ইনভাৰ্টাৰ হওক, ফ্ৰিজ হওক, মিক্সাৰ গ্ৰাইণ্ডাৰ হওক, অভেন হওক, মাটি বাৰী, যান বাহন, কৃষি ক্ষেত্ৰত শুভ। মাংগলিক কৰ্ম হ'ব পাৰে ঘৰত, কৰ্মত উৎসাহ পাব। কৰ্মক্ষেত্ৰত বহুতে আপোনাৰ মানে বাট মুকলি হ'ব, ব্যৱসায় হওক আৰু বহুতৰ চাকৰি হ'ব। বিবাহিতসকলৰ পতি পত্নীৰ মাজতো অলপমান তৰ্ক বিতৰ্ক হ'ব পাৰে, প্ৰেম ক্ষেত্ৰতো হ'ব। আৰু যদি মকৰ লগ্ন বা মকৰ ৰাশিৰ পুৰুষৰ পত্নীৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিব, আৰু মহিলাই হাজবেণ্ডৰ স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিব। ৰাজনীতি আৰু সামাজিক সময় আপোনালোকৰ ৰেষ্টুৰেণ্ট ব্যৱসায়ত হ'ব। আৰু ঘৰখনত নতুনত্ব কৰিবলৈ মন যাব, ঘৰ বনাবলৈ, ঘৰ ৰিপেয়াৰিং কৰা, বস্তু বাহিনী লোৱা, আলহী আহিব পাৰে ঘৰলৈ। মকৰ লগ্ন বা মকৰ ৰাশি জাতক জাতিকা। ধন যুগ, ৰাজযোগ, কৰ্মযোগ, সম্পত্তি যুগ। কুম্ভ লগ্ন জাতিৰে পৰাক্ৰম বৃদ্ধি পাব, কম্পিটিশ্যন ভাৱ এটা আহিব। সামাজিক মাধ্যমৰ বাবে শুভ, ইউটিউব, হোৱাটছএপ এনেকুৱা ধৰণৰ ছ'চিয়েল মিডিয়াৰ পৰা আপুনি লাভান্বিত হ'ব। সাংবাদিকতাৰ সময়, বৈদ্যুতিক মাধ্যমৰ যোগেদি উপাৰ্জনৰ সময়। যাত্ৰা হ'ব আপোনালোকৰ, ছুটি ছুটি যাত্ৰা হ'ব, সৰু সৰু যাত্ৰা হ'ব, অলপ অলপ। ধন টকা পইচা আহিব হাতলৈ। কৰ্মস্থানত নতুন সম্ভাৱনা, নতুন আপোনালোকৰ কৰ্মক্ষেত্ৰ মংগল গ্ৰহই দি যাব পাৰে। পৰাক্ৰম বাঢ়িব, ভাইটি আৰু ভণ্টিৰ পৰা আপোনালোকে সুবিধা পাব। যিসকলে ক্ৰীড়াৰ লগত, স্পৰ্টছৰ লগত জড়িত, যিকোনো খেলৰ লগত জড়িত, তেওঁলোকে কিন্তু কৃতকাৰ্য হ'ব। তাৰমানে খেলত ভাল ফল পাব, নিজৰ পৰাক্ৰম বৃদ্ধি হ'ব। চাকৰি ব্যৱসায়ৰ কাৰণে শুভ। কম্পিটিশ্যন মন এটা থাকিব আপোনালোকৰ, খুব পৰাক্ৰম বাঢ়িব, কৰিব পাৰিম বুলি ভাবিব। খালি কৰ্মক্ষেত্ৰত ইটোৰ পিছত সিটো কৰ্ম শেষ হোৱাৰ পিছতহে ইটোৰ পিছত সিটো কৰ্ম ল'ব, নহ'লে কিন্তু আপোনালোকৰ এটাৰ পিছত ইটো কৰ্ম শেষ নোহোৱাকৈ ল'লে ইটো কৰ্ম সম্পূৰ্ণ নহ'ব, আৰু নতুনকৈ হাতত লোৱাটো অলপ অসুবিধাত পৰিব, থৈয়া নথৈয়া লাগিব। আৰু পিতৃ স্বাস্থ্যৰ ওপৰত অকণমান চকু দিব, আৰু এইটো ভাগ্যই লগ দিব, ধাৰ্মিক যাত্ৰা হ'ব। শুভ সময় কুম্ভ লগ্ন বা জানো। মীন লগ্ন বা মীন ৰাশিৰ সকলৰ বাবে সম্পত্তিৰ সময়। আপোনালোকৰ কিন্তু বাণী কঠোৰ হ'ব, মুখৰ মাত কঠোৰ হ'ব, বেলেগে বেয়া পাই যাব পাৰে। বাহিৰৰ খোৱা বোৱাৰ পৰা অলপ আঁতৰি থাকিব, বাহিৰৰ খোৱা বোৱাৰ পৰা, জাংক ফুড বুলি কয় যিবোৰ, এইবোৰ খালে মানে আপোনালোকৰ পেটৰ ৰোগ হ'ব পাৰে, পেটৰ ৰোগ হ'ব পাৰে, গুপ্ত ৰোগো হ'ব পাৰে। যাত্ৰা আপোনালোকৰো হ'ব, বাহিৰত খাদ্য খোৱাৰ পৰা আপোনালোকৰ আঁতৰি থাকিব। পিতৃ স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল, আৰু যিসকল বিবাহিত দম্পতি তেওঁলোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব। ভাগ্যই লগ দিব। পৰিয়ালৰ সৈতে কিবা ক্ষেত্ৰত মনোমালিন্য হ'ব, সম্পত্তিৰ ক্ষেত্ৰতে হওক, ধন টকা পইচাৰ ক্ষেত্ৰতে হওক, এনেকুৱা ধৰণৰ মনোমালিন্য হ'ব। আৰু আপোনালোকৰ মুখৰ বাণীৰ কাৰণে আপোনালোকক সম্ভৱত এই যুগটোত কোনোবাই অলপমান বেয়াও পাব পাৰে, মুখৰ বাণী তীব্ৰ হ'ব। মীন লগ্ন বা মীন ৰাশি জাতক জাতিকাহঁতৰ এনেও অলপ প্ৰভাৱটো বেয়া পৰি আছে, সেই গতিকে অলপ সাৱধান হ'ব। কিন্তু ধন টকা পইচা এইবোৰৰ ক্ষেত্ৰত শুভ, স্বাস্থ্যৰ ক্ষেত্ৰতো শুভ। আৰু স্ব ৰাশিত আছে মংগল, মেঘ ৰাশিত আছে, সেইকাৰণে বহু ক্ষেত্ৰত যদি বৃহস্পতি গুৰু যদি বহুতৰ শক্তিশালী হৈ আছে, তেনেহ'লে এইটো যুগত সকলোৱে ৰক্ষা পাব বিপদ আপদ হোৱাৰ পৰা। মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰাই দিব, আপোনালোকৰ শুভাকাংক্ষীৰ মাজলৈ আগবঢ়াই দিব, ভিডিঅ'টো শ্বেয়াৰ কৰাই দিব, আৰু মোৰ সৈতে যোগাযোগ কৰিব পাৰিব। বাস্তুশাস্ত্ৰও চাওঁ মই, আৰু জ্যোতিষশাস্ত্ৰও চাওঁ, আৰু মোৰ চেনেলটোৰ যোগেদি মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, তাত আপোনালোকে সংযোগ কৰক। নমস্কাৰ।